वेलकम बैक टू माय यूट्यूब चैनल ब्यूटी जी डेली ब्लगर पर আজি আকৌ ब्लगটো आरम्भ কৰিবলৈ ওলাইছোঁ। আহকচোন আমি আজি আসলতে এটাইকেইটা আসলতে ভণ্টি মই ভনী জোৱাই তাৰপিছত ভনী জোৱাই ছোৱালীজনী আমি এটাইকেইটা আসলতে আজি আমি ৰিজৰ্ট এখনলৈ গৈ আছোঁ। আপোনালোককো সেই ৰিজৰ্টখনলৈ মই লৈ যাবলৈ চেষ্টা কৰিছোঁ। আহকচোন বাৰু ৰিজৰ্টখন কেনেকুৱানো কি কথা সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। বলক তেনেহ'লে আমি ভিডিঅ'টোৰ মাজলৈ আৰম্ভ কৰোঁ। এতিয়া গৈ থাকোঁ। আগফালে আমি আসলতে চিৰাজুলিত আছে আসলতে এইখন ৰিজৰ্ট। আমি মঙলদৈত আসলতে ভণ্টি ঘৰলৈ গৈছিলোঁ যে সেই ভণ্টি ঘৰলৈ যাওঁতে আসলতে ভনী জোৱাই কৈছিলে ব'ল আজি তালৈকে যাওঁ বুলি। তাৰপিছত আমি এটাইকেইটা আসলতে 11টামান বজাতে ওলাইছিলোঁ চিৰাজুলিত আসলতে কণিকা ৰিজৰ্টলৈ। আচলতে সেইখিনি এয়া পূৰা আমি এটাইকেইটা আসলতে গাড়ীতে উঠি কথা পাতি গৈ আছোঁ। মই আসলতে কথা বতৰাবিলাক কাটি আকৌ মই পুনৰ দিছোঁ। তালৈ আহি পাই গ'লোহি এটাইখিনিয়ে গাড়ীৰ পৰা নামি আহিলোঁ আৰু দেখুৱাইছোঁ বাৰু। এফালে আমি গাড়ীৰ পৰা নামি ৰিজৰ্টৰ ভিতৰত সোমাই গ'লোঁ। আচলতে পৰিৱেশটো ইমান ধুনীয়া নহয়, চবফালে সেউজীয়া এখন প্ৰথম গৈ এখন এয়া পূৰা চাহপাতৰ বাগানৰ মাজে মাজে আচলতে ৰিজৰ্টখন বহুত ডাঙৰ হয় মানে দেই, বহুত ধুনীয়া। মাজতে হয়তো আপোনালোকে শুনা পাইছিলে যোৱা বছৰ আগৰ বছৰ নেকি চাগে ৰিজৰ্টখন একদম মানে পূৰা হেৰি হৈছিলে আচলতে ট্ৰেণ্ডিঙত চলি আছিলে পূৰা একদম ৰিজৰ্টখনৰ নাম আচলতে। তাৰপিছতে আমিও শুনি আছিলোঁ আচলতে যাম বুলি যোৱা নাছিলোঁ। তাৰপিছতে সুবিধা পাই গ'লোঁ ভনী জোৱাইৰ লগতে একদম সুবিধা পাই গুচি গ'লোগৈ আচলতে। সিও আমাক আচলতে লৈ গ'লগৈ তালৈকে, ব'ল তাতে যাবি, তাতে এসাঁজ ধুনীয়াকৈ খাই কৰি। সিহঁত দুটাই আচলতে গৰমৰ বন্ধৰ বুলি ক'তো সিহঁতক নিয়াও নাছিলোঁ আমি, মই তালৈকে গৈছিলোঁ। তাৰপিছত ভণ্টিৰ ছোৱালীজনীও যোৱা নাছিলে, এটাইকেইটাই গৈ তালৈকে গ'লোঁ, তাতে গৈ চালোঁ। কিন্তু সেইদিনা তামাম ৰ'দ আছিলে দেই, কিন্তু ক'ব লাগিব আৰু ৰ'দতো একদম পূৰা এৰি দিয়া নাছিলোঁ চাবৰ কাৰণে। আমি গোটেইখিনিয়ে চাইছোঁ। এইফালে পূৰা সেউজীয়া দেখিছে, চবফালে সেউজীয়া পৰিৱেশ। আৰু এফালে সোমাই আহিছোঁ। এইফালে ইয়াৰ মাজেদি যি বহুত কিবা কিবি আচলতে চাবলগীয়া বস্তু মানে কি ল'ৰা ছোৱালীয়ে খেলিবলগীয়া বহুতো বস্তুৱেই আছে আচলতে, সকলোখিনি খেলিব পৰা যায়। তাৰপিছতে আমি মাজে মাজে গৈ আছোঁ। মাজে দেখিছে চাহপাত বাগান আছে, চাহপাতৰ বাগানৰ মাজে এইফালে চব কপৌ ফুল লগাই থোৱা আছে দেই, একদম প্ৰতিজোপা গছতে কপৌ ফুল লগাই থোৱা আছে। চাওক আপোনালোকে দেখিছে নিশ্চয়, যেতিয়া চাগে ছিজন হয় ফুলিলে চাগে বৰ ভাল লাগে দেখিবলৈ। এফালে সিহঁতকেইটা আগবাঢ়ি গৈ আছে, মই পিছে ভিডিঅ' কৰি গৈ আছোঁ। আচলতে মই গোটেইখিনি কেমেৰাত এইফালে আমি আচলতে ধুনীয়াকৈ ইয়াতে টিকেট ল'ব লাগে। ইয়াত টিকেটৰ দাম লিখা আছে 249কৈ লিখা আছিলে এজন টিকেটৰ আচলতে। ইয়াতে বহুতখিনি বস্তু আছে, তাতে উঠিবলগীয়া বস্তুও আছে কিবা কিবি। তাৰপিছতে সেইটো আচলতে ঘোঁৰা এটা আছে, ঘোঁৰাটোত এক্সট্ৰা পইচা লয়, কিন্তু বাকীখিনি খোৱা বোৱা সকলোখিনি সেই টিকেটটোৰ ভিতৰতে হৈ যায়। তাতকৈ যদি অভাৰ বেছি হৈ যায় আচলতে পইচাটো বেছিকৈ ভৰিবলগীয়া হৈ যায়। আমাৰো ঠিক তেনেকুৱাই হৈছিলেগৈ। আমি প্ৰথম গৈছোঁ যেতিয়া ইমান ভালকৈ আইডিয়া বুজি পোৱা নাছিলোঁ। তাৰপিছতে ভনী জোৱাই টিকেট লৈছিলে আচলতে 1300 কিমান টকা দি টিকেট ল'লে দেই। एक्स्ट्रा बिल लेंगे নহয় এফালে টিকেট লৈ ল'লোঁ। টিকেট লৈ আচলতে আমি ভিতৰৰ ফালে গৈ আছোঁ কি মানে গৰম যেতিয়া আছিলে ন, মানুহ তাতে মানে ইমান মানুহ হৈছিলে নহয়, মানে ক'ব লাগিব গৰম যদিও সেইদিনা মানে তথাপিও মানুহ কিন্তু বহুত আহিছিলে দেই সেই ৰিজৰ্টখনলৈ। আমি যোৱা দিনাৰ কথা কৈছোঁ, কাৰণ তেনেকুৱা ছিজনবিলাকত আচলতে মানুহ হয়েই, কাৰণ বহুত ভিতৰত আছিলে ৰিজৰ্টখন। তাৰপিছতে আমি গৈ আছোঁ এতিয়া ভিতৰি মানে বহুত ডাঙৰ এৰিয়া দেখিছে নহয়, চবফালে সেউজীয়া এইবিলাক থকা ঘৰো আছে দেই। ইয়াত থকা ঘৰো পায় বোলে হেনো, ৰুমবিলাক বৰ ধুনীয়া ভিতৰ বোলে কোৱা শুনিছোঁ। আৰু মানে চবখিনিয়ে বোলে সুবিধা আছে, থাকিবও পাৰে, মানে থাকিবলৈ গ'লেতো কিমান ধুনীয়া লাগিব চাগে পৰিৱেশটো নহয়নে। তাৰ মাজে আকৌ সৰু এইবিলাক দেখিছে খেৰৰে ঘৰ বনাই দিয়া আছে। সেই ঘৰবোৰতো মানে জিৰাব পাৰি আচলতে, ঘৰবিলাকতো। আমি
গৈ আছোঁ। মই আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো মানে কি একেলগে মই শেষ কৰিবগৈ নোৱাৰিমগৈ, সেইকাৰণে আচলতে পাৰ্ট 1 পাৰ্ট 2কৈ দিবলৈ দিবলৈ চেষ্টা কৰিমগৈ গৈ পেলাই। এইফালে চাওক, এয়া ধুনীয়া চবফালে সেউজীয়া 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 সেউজীয়াই মানে গোটেইখন এইবিলাক থকা ঘৰ। এইফালে বাথৰুম লেট্ৰিন মানে পেচাব কৰিব পৰা আছে, এইফালে হাত মুখ ধুব পৰা ৰুম আছে। সেইবিলাক থকা ৰুম হয়, ডাঙৰ ডাঙৰ মানে কিছুমানে সৰু ৰুম ডাঙৰ ৰুম এনেকৈ লওঁ বুলি ক'লে এইটো এটা ৰুম হয়। এইফালে চবফালে এইয়া মানুহ বহি আছে, নিশ্চয় দেখিছে আপোনালোকে। এয়া পূৰা হেৰি হৈ আছিলে। তাৰপিছতে এইফালে এইখন এখন হেৰি আছে, ইয়াত আচলতে এয়া সৰু সৰুবিলাক নাওবিলাক যেন যাব পাৰে। আচলতে বহুত ৰ'দ দি আছিলে যে সেইকাৰণে আচলতে চলোৱা নাছিলে। পিছবেলা টাইমত হেৰি কৰিছিলেগৈ, কিন্তু আমি নুঠিলোঁ আৰু দিয়কচোন, পিছবেলা দেৰি হৈ গ'লগৈ। তাৰপিছতে এইবিলাক চাওক, ইয়াত উঠিব পাৰে ধুনীয়াকৈ। তাৰপিছত মানুহবিলাক বহি আছে, এইবিলাক ৰুম আছে। ইয়াত এইখন এখন হয়, ইয়াতে মানে আমি যিটো টিকেট লৈছিলোঁ যে সেই টিকেটটো দি পেলাই ইয়াতে মানে খাব পাৰি। আমি আচলতে 600 টকা 1300 টকা 600 টকা আমি আইচক্ৰীমেই খাই পেলালোঁ। আচলতে আমি যদি আইচক্ৰীম নাখাই পেলাই যদি আমি কিবা যদি চাওমিন টাওমিন খোৱাহেঁতেনো তেনেহ'লে আমি আকৌ দুপৰীয়া ভাতৰ সাজৰ পইচা আমি দিবলগীয়া নহ'লে। আমাৰ আইচক্ৰীমতে 600 টকা গুচি গ'ল, বাকী থাকিলে আমাৰ হাতত 700 টকা। আমি 700 টকা মিলাই পিছত ভাত পানী খাবলগীয়া হৈছিলেগৈ বাৰু। সেইখিনি মই পিছত দেখুৱাম আপোনালোকক, পিছৰটো ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম। এইবিলাক থকা ৰুম দেখিছে কিমান ধুনীয়া ধুনীয়া নহয়। আচলতে এৰিয়াটো বহুত ডাঙৰ হয়, চবফালে থকা ৰুমেই আছে, ধুনীয়া ধুনীয়া মানে য'ত যেনেকৈ থাকোঁ বুলি কয় আপোনাৰ নিজৰ সুবিধা লৈ দেখিছেনে। কেঁচাই হয়, বাঁহেৰে বনাইছে ঘৰবোৰ, ইমান ধুনীয়া নহয় মানে পৰিৱেশবিলাক ক'ব লাগিব আৰু। গোটেইফালে পৰিৱেশটো চাওকচোন কিমান ধুনীয়া ধুনীয়া ধুনীয়া। এইফালে ইয়াতে আচলতে খেলা বস্তু আছে, ইয়াত খেলিয়ে আছে ন। ৰ'দ দেখিছে কিমান ৰ'দ দিছে নহয়, মানে ৰ'দত যাবলৈও মন যোৱা নাই, কিন্তু জেগাখিনি দেখি যাবলৈকো মন গৈছে। মানে ল'ৰা ছোৱালী সেইয়া দুইটা গ'লগৈ খেলিবৰ কাৰণে। আমি আঁতৰতে, মই বোলো নাই মই ধুনীয়াকৈ ভিডিঅ'ত গোটেই জেগাখিনি এইফালে দেখিছে ইমান ধুনীয়া। এইফালে আছে। তাৰপিছত এইপাত দুইটা জোলনা খেলিবলৈ মোৰ বেটা সেইটো খুব ফূৰ্তি কৰিছে সি আচলতে গৈ পেলাই তাতে। ইফালে সিফালে গৈছে, পূৰা সৰুৱা দাঙি লৈছেগৈ গৈ। এইফালে ভাগিনজনী আকৌ ভয় কৰে যিকোনো বস্তুটোতে উঠিবলৈ। এইফালে মোৰ বেটা একদম পূৰা এইটো দলঙৰ নিচিনা হয় আচলতে, চকাৰে বনাইছে খুব ধুনীয়াকৈ। সি কিন্তু ভয় কৰা নাই দেই, একদম পূৰা ধুনীয়াকৈ উঠি গৈছে। সি উঠিছে, মই ধুনীয়াকৈ ভিডিঅ' কৰি পেলাই আচলতে থৈ দিছোঁ। পিছত অন্ততঃ সি ডাঙৰ হ'লে চাব পাৰিব যিকোনো বস্তুটোৱে। মই যে আচলতে এই ভিডিঅ'বোৰ কৰিছোঁ নহয়, মই ইউটিউব জগতটোলৈ যে আহিছোঁ আচলতে মই এই ভিডিঅ' কিছুমান আচলতে বেটাৰ ৰাখি থ'বৰ কাৰণেহে দেই। কি আচলতে সি ডাঙৰ হ'লে চাব পাৰিব কেতিয়াবালে বোলে মই আমুকলৈ গৈছিলোঁ তমুকলৈ গৈছিলোঁ। সেইকাৰণে আচলতে মই ইউটিউব জগতলৈ আহি গ'লোঁ, মানে ইউটিউব চেনেলটো খুলি ল'লোগৈ। তাৰ আগতেই খুলিব লাগিছিল আচলতে, তেতিয়া ইমান আৰাম পোৱা নাছিলোঁ। সেইকাৰণে পিছত বোলো নাই খুলি ৰাখোঁ অন্ততঃ বেটাই। সেইয়া বেটা আকৌ ক'ত উঠিলেগৈ দেখিছে নহয়, সেইফালে উঠিলে। ভণ্টি ছোৱালী উঠিবলৈ ভয় কৰে, তাই আঁতৰতে বস্তু কিছুমান দেখি সেয়া তাই আঁতৰি গুচি আহে লগতে। বেটা কিন্তু উঠি যাবলৈ চেষ্টা কৰে, তাতে সি ল'ৰা মানুহ নহয় জানো, সেইকাৰণে আচলতে। আহা চুমচুমাকৈ আহাই নাচোন। মই বোলো সকলোকে আচলতে ভিডিঅ' কৰি আছোঁ। মই বোলো অকণমান ভিডিঅ'টোৰ মাজতে সোমাই থাকোঁ, তেতিয়াহে মোৰ মনটো ভাল লাগিব নহয় জানো। সেই বুলি ভাবি সিহঁতকেইটাৰ লগতে ময়ো অকণমান ভিডিঅ'টোৰ মাজতে সোমাই পৰিলোঁ। সিহঁতকেইটাই পূৰা এবাৰ বেটাই খেলি থকা আঁতৰপৰা ময়ো অকণ বোলো নাই সেই চেগতে জোলনা অকণ খেলি লওঁচোন ৰ'ব বোলো। ডাঙৰ হ'ল যদিও মন যায় নহয় কিছুমান কাম কৰিবলৈ, নহয় জানো। এইফালে মোৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ